পুলিচে বাৰু কেতিয়াবা আপোনাক কেছ মামলাৰ সংক্ৰান্তত থানালৈ ফোন কৰি মাতিছে নেকি? বা এনেকৈ যদি পুলিচে আপোনাক থানালৈ মাতে কেছ মামলাৰ সংক্ৰান্তত, তেতিয়া আপুনি যাবলৈ বাধ্য হয়নে নহয়? আপোনাৰ কাৰণে বা মোৰ কাৰণে সুখবৰ যে পুলিচে আপোনাক ফোন কৰি থানালৈ মাতিব পাৰে, কিন্তু আপোনাক কেতিয়াও পুলিচে থানালৈ যাবই লাগিব বুলি জোৰ কৰিব নোৱাৰে। ই আইনগতভাৱে বৈধ নহয়। কথা হ'ল, কোনো এজন ব্যক্তিৰ বিপৰীতে যদি আন এজন ব্যক্তিয়ে অভিযোগ দিয়াৰ লগে লগে বহু সময়ত পুলিচে সেই ব্যক্তিজনক থানালৈ মতা দেখা পোৱা যায়। ই আচলতে আইনগতভাৱে বৈধ নহয়। যেতিয়াই পুলিচে আপোনাক তেনেকুৱা সংক্ৰান্তত থানালৈ ফোন কৰি মাতে, লগে লগে আপুনি পুলিচৰ সেই সংশ্লিষ্ট বিষয়াজনক অনুৰোধ জনাব পাৰে যে আপুনি BNSSৰ এখন নটিচ মোলৈ পঠাই দিয়ক, অন্যথা মই থানালৈ নাযাওঁ। অৱশ্যে এটা কথা ঠিক যে পুলিচসকল আমাৰ সুৰক্ষাৰ বাবেই আছে, সেই আৰক্ষী বুলি কোৱা হয়। তেনেকুৱা সময়ত আপুনি সহযোগ কৰাটো ভাল। কিন্তু ভাবকচোন, কিবা কাৰণত আপুনি থানালৈ যোৱাৰ পিছত পুলিচে আপোনাক লকআপত ভৰাই থলে, লগে লগে এটা দীঘলীয়া আইনী প্ৰক্ৰিয়া আপোনাৰ ক্ষেত্ৰত প্ৰযোজ্য হৈ যাব। তেনেকুৱা ক্ষেত্ৰত আপুনি পুলিচৰ পৰা এখন ৰিটেন নটিচ বিচাৰিব। কোনে অভিযোগ দিছে সেয়া সোধাৰ অধিকাৰ আপোনাৰ আছে। কি অভিযোগ আপোনাৰ ওপৰত দিয়া হৈছে সেই অভিযোগৰ কথা সোধাৰো আপোনাৰ অধিকাৰ আছে। আৰু আপুনি লগে লগে পুলিচক এখন নটিচ বিচাৰিব যে BNSSৰ এখন নটিচ নহলে মই থানালৈ নাযাওঁ বুলি। আৰু যেতিয়া নটিচখন পাব, লগে লগে আপুনি আপোনাৰ যিজন আইনী বিশেষজ্ঞ আছে তেখেতক লগত লৈ আপুনি থানালৈ যাব পাৰে। তেতিয়া আপোনাৰ কোনো অসুবিধা নহয়।